নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত মোৰ আগৰ ফ্ৰী ড্ৰাইভিং লাইসেন্স পোৱাৰ ভিডিঅ'টোত আপোনালোকৰ ভাল ৰেসপন্স আৰু আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো লৈ আহিছো আপুনি যদি ড্ৰাইভিং লাইসেন্স বনাম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ ড্ৰাইভিং লাইসেন্সৰ বিভিন্ন ভাগ আছে বা বিভিন্ন ধৰণৰ টাইপস আছে তাৰে মূলত তিনটা ধৰণৰ ড্ৰাইভিং লাইসেন্স হয় এক নম্বৰ হল লাৰ্নাৰ লাইসেন্স যেটো আমাক শিকিবলৈ দিয়ে আৰু দ্বিতীয়তে হল পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্স বা ড্ৰাইভিং লাইসেন্স আমি যোনটো কওঁ আৰু 3 নম্বৰতে আছে কমাৰ্শিয়াল ড্ৰাইভিং লাইসেন্স হেতু ড্ৰাইভিং লাইসেন্স হয় কিন্তু হেতু কমাৰ্শিয়াল পাৰপাস মানে আপোনাৰ বিজনেস পাৰপাসত ব্যৱহাৰ হয় তো সাধাৰণতে আমি যেটো লাগে আমাক দৈনন্দিন জীৱনৰ কাৰণে হেতু হল পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্স বা ড্ৰাইভিং লাইসেন্স লাৰ্নাৰ লাইসেন্সটো মেইন লাইসেন্সটো পোৱাৰ আগত দিয়ে গাড়ীখন চলোৱা শিকিবলৈ তাৰ পিছতহে আপুনি মেইন লাইসেন্সখন পাব অৰ্থাৎ পাৰ্মানেন্ট বা কমাৰ্শিয়াল ড্ৰাইভিং লাইসেন্সখন পাব কিন্তু ইয়াৰ উপৰিও আপোনালোকক কওঁ যে কোনখন লাইসেন্স ললে আপুনি কি ধৰণৰ গাড়ী বা যানবাহন চলাব পাৰিব হেতুৱে এটো ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব আৰু এই ভিডিঅ'টোৰ শেষত আপোনালোকে চাই লব যে আপোনালোকে কেনেকৈ ফ্ৰী ড্ৰাইভিং লাইসেন্স পাব লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈ আছে তাত আপোনালোকে ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব তেন্তে বলক এতিয়া চাও যে কি ধৰণৰ লাইসেন্স ললে আপোনালোকে কি গাড়ী চলাব পাৰিব লাৰ্নাৰ লাইসেন্স বা পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত এক নম্বৰতে আহে MC50cc এই লাইসেন্সখন ললে আপুনি 50cc বা তাতকে তলৰ যি মটৰচাইকেল আছে সেইবিলাক আপোনালোকে চলাব পাৰিব তাৰ পিছত আহে MCWOG মটৰচাইকেল উইদাউট গিয়াৰ তো আপুনি স্কুটি বা মপেড এইবিলাক আপোনালোকে চলাব পাৰিব তাৰ পিছত আহে LMV হল নন ট্ৰান্সপৰ্টৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু LMV-TR যেটো আপোনালোকে লাইট মটৰ ভেহিকল হেতু আপোনালোকে ট্ৰান্সপৰ্ট পাৰপাসত ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত আহিছে MCEX50cc তো এইখন লৈ আপোনালোকে মটৰচাইকেল উইথ গিয়াৰ থকা মটৰচাইকেল আপোনালোকে চলাব পাৰিব কেপাসিটি 50cc অৰ মোৰ 50cc বা তাতকে অধিক সিসিৰ আপোনালোকে মটৰচাইকেল চলাব পাৰিব তাৰ পিছত আহিছে MCWG মটৰচাইকেল উইথ গিয়াৰ এই লাইসেন্সখন লৈ আপোনালোকে সকলো ধৰণৰ মটৰচাইকেল চলাব পাৰিব তো এইকেইটা হল পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্সৰ ভাগ বা আপোনালোকে লাৰ্নাৰো এইকেইটাৰ ক্ষেত্ৰত পাই যাব ইয়াৰ পিছত চাম যে কমাৰ্শিয়াল ড্ৰাইভিং লাইসেন্স কি ধৰণৰ হয় বা ব্যৱসায়ৰ কামত আপোনালোকে কি ড্ৰাইভিং লাইসেন্স ব্যৱহাৰ কৰিব পাৰে প্ৰথমতে আহিলে MGV মিডিয়াম গুডছ ভেহিকল মানে মধ্যমীয়া সাইজৰ যি বস্তু আছে সেইবিলাক যদি আপোনালোকে অনা নিয়া কৰে তেনেকুৱা গাড়ী যদি আপোনালোকে চলাব বিচাৰিছে তেনে ক্ষেত্ৰত MGV লাইসেন্স আপোনালোকে ল'ব পাৰে তাৰ পিছত আহে লাইট মটৰ ভেহিকল তো আপোনালোকে এই সৰু গাড়ীবিলাক চলাবৰ কাৰণে লাইট মটৰ ভেহিকল লাইসেন্সটো ল'ব পাৰে তাৰ পিছত আহিছে HMV মানে হেভি মটৰ ভেহিকল তো আপোনালোকে যদি হেভি গাড়ী চলাব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ HMV লাইসেন্সটো লাগিব তাৰ পিছত আহিছে HGMV মানে হেভি গুডছ মটৰ ভেহিকল মানে আপোনালোকে যদি ডাঙৰ বস্তু অনা নিয়া কৰিব বিচাৰে তেনে ক্ষেত্ৰত সেই গাড়ীখন চলাবলৈ আপোনালোকে HGMV লাইসেন্স ল'ব লাগিব তাৰ পিছত আহিছে HPMV অৰ HPMV মানে হেভি প্যাসেঞ্জাৰছ মটৰ ভেহিকল যদি আপোনালোকে বেছিকে প্যাসেঞ্জাৰ লৈ যোৱা গাড়ী চলাই তেনে ক্ষেত্ৰত আপোনালোকে হেভি প্যাসেঞ্জাৰ মটৰ ভেহিকল লাইসেন্সটো ল'ব লাগিব বা HTV হেভি ট্ৰান্সপোৰ্ট ভেহিকল যেটো পালে আপোনালোকে হেভি ট্ৰান্সপোৰ্ট যিবিলাক গাড়ী আছে সেইবিলাক আপোনালোকে চলাব পাৰিব ইয়াৰ পিছত ট্ৰেইলাৰ তো এই লাইসেন্সটো যিসকলৰ হেভি ড্ৰাইভিং লাইসেন্স আছে হেভি ভেহিকলৰ ড্ৰাইভিং লাইসেন্স আছে সিহঁতে এই লাইসেন্সটোৰ কাৰণে এপ্লাই কৰিব পাৰে সচৰাচৰ মানুহে LMV MCWG যিখন লাইসেন্স হয় হেতুহে সচৰাচৰ মানুহে লয় আৰু আমাৰ দৈনন্দিন জীৱনৰ কাৰণে এই লাইসেন্সটোৱে যথেষ্ট হয় যদি আপোনালোকে ট্ৰান্সপোৰ্টৰ কাম নকৰে বা কমাৰ্শিয়াল কিবা কাম নকৰে আপোনালোকৰ দৈনন্দিন জীৱনৰ ঘৰুৱা গাড়ী আপোনালোকে যদি চলাই থাকে তেনে ক্ষেত্ৰত আপোনালোকে LMV MCWG যিখন লাইসেন্স হয় সেইখন আপোনালোকে ললে আপোনালোকে চলিব পাৰিব তো ভিডিঅ'টো দিয়া ইনফৰমেশনখিনি কেনেকুৱা লাগিল আপোনালোকে কমেন্ট সেকশনত জনাব নাপাহৰিব আৰু ফ্ৰী লাইসেন্স কেনেকৈ পাব আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈ আছে তো এনে ধৰণৰ ইনফৰমেশনখিনি বা চৰকাৰী আঁচনি বা অনলাইনত কিবা এপ্লাই কৰা অফলাইনতে কিবা আবেদন কৰাৰ যদি কিবা প্ৰসেস আপোনালোকে জানিব বিচাৰিছে সকলো এই চেনেলৰ মাধ্যমত আপোনালোকে পাই থাকিব তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম